কংগ্ৰেছে হিন্দু লোক থকা সমষ্টি এটাও সিট জিকিব পৰা নাই কতো থ্ৰু আউট আসাম কতো তেওঁলোকে এটাও সিট জিকিব পৰা নাই বিজেপিয়ে উলুটাই সংখ্যালঘু বা মুছলিম লোক থকা অঞ্চলতো আমি তিনিটা ষ্ট্ৰেইট জিকিছো আৰু 40-45% থকা মুছলিম সিটটো আমি বহুত জিকিছো সংখ্যালঘু এলেকাটোক বাদ দি আমি সকলো স্থানতে 100ৰ ভিতৰত 100টা সিট পাইছো কংগ্ৰেছে যিকেইটা সিট পাইছে অকল সংখ্যালঘু অঞ্চলত পাইছে আৰু আমি এইবাৰ বিজেপি দলে সংখ্যালঘু অঞ্চলতো আমি সিট পাবলৈ সক্ষম হৈছো মই উদাহৰণ স্বৰূপে তিনিটা খুব ইন্টাৰেষ্টিং ৰিজাল্ট আপোনালোকক ক'ব খুজিছো আমাৰ বৰপেটাত হৰিপুৰ এখন জিলা পৰিষদ আছে 70% তাত 90% আমাৰ সংখ্যালঘু তাতে আমাৰ প্ৰাৰ্থী হাইদৰ আলী হুছেইন জয়লাভ কৰিছে তাৰ পিছত আমাৰ নলবাৰীত বৰক্ষেত্ৰী সৰ বুলি এটা সিট আছে য'ত 100% সংখ্যালঘু তাতে আমাৰ প্ৰাৰ্থী আনোৱাৰা খাতুন জয়লাভ কৰিছে জলেশ্বৰ সমষ্টি য'ত আজিলৈকে বিজেপিয়ে আমি পদুম ফুল কাকো দেখুৱাবই পৰা নাছিলো জলেশ্বৰ সমষ্টিটো আমাৰ প্ৰাৰ্থী মেহেৰ জামাল হক জয়লাভ কৰিছে ই জলেশ্বৰ সমষ্টিৰো এটা অংগ তাৰ মানে 100 আমি 100 বুলি ক'লে ভুল হয় 90 বুলি কক 85% কক 90-85% থকা সংখ্যালঘু সিটু এইবাৰ আমি তিনিটা প্ৰথম খবৰ মতে 40-45% সংখ্যালঘু থকাটো আমি বহুত সিট পাইছো কিন্তু 90% থকাও আমি তিনিটা সিট পাইছো আৰু এটো এটা প্ৰাৰম্ভিক খবৰ এই খবৰটো হয়তো আৰু ভাল হ'ব সংখ্যা গৰিষ্ঠ অৰ্থাৎ হিন্দু লোক থকা অঞ্চলত 100ৰ ভিতৰত 100 কংগ্ৰেছে হিন্দু লোক থকা সমষ্টি এটাও সিট জিকিব পৰা নাই কতো থ্ৰু আউট আসাম কতো তেওঁলোকে এটাও সিট জিকিব পৰা নাই বিজেপিয়ে উলুটাই সংখ্যালঘু বা মুছলিম লোক থকা অঞ্চলতো আমি তিনিটা ষ্ট্ৰেইট জিকিছো আৰু 40-45% থকা মুছলিম সিটটো আমি বহুত জিকিছো তাৰ মানে ভাৰতীয় জনতা পাৰ্টিয়ে নিজৰ পৰম্পৰাগত যিটো আমাৰ সমষ্টি তাত আমি আগতকৈ বহুত বেছি ভাল কৰিছো আৰু যি আমাৰ পৰম্পৰাগত সমষ্টি নহয় তাতো আমি শক্তিশালী প্ৰৱেশ আমি কৰিব পাৰিছো এই পঞ্চায়তৰ নিৰ্বাচন ৰাজনীতি দৃষ্টিভংগীৰ ফালৰ পৰা বিশ্লেষণৰ ফালৰ পৰা এটা অভূতপূৰ্ব আমি বিজেপিয়ে ইমান সিট আশাও কৰা নাছিলো কাৰণ আমি সদায় কেতিয়াও যোৰহাটত আমি 100 পাম মাজুলীত 100ৰ ভিতৰত 100 পাম শিৱসাগৰত 99 পাম ডিব্ৰুগড়ত 100ৰ ভিতৰত 100 পাম তেনেকৈ আমি ভবাও নাছিলো সকলো জায়গাতে এটা দুটা সিট কৰবাত এৰি যাব বুলি আমি আশা কৰিছিলো কিন্তু ৰাইজে এইবাৰ আমাক য'ত আমি আশা কৰিছো তাতকৈ আমাক আশাতকৈ বেছি ভোট দিছে আৰু য'ত আশা কৰা নাই তাতো আমাক তেওঁলোকে যথেষ্ট মৰম সাদৰ দেখুৱাইছে সংখ্যালঘু এৰিয়াত আৰু এটা ডাঙৰ ডেটা পিছত আমি আপোনালোকক দিম কবাত আমি হাৰিছো যদিও সাবস্টেন্সিয়েল ভোট পাইছো ধৰক মই এটা সৰু উদাহৰণে দিও হোজাই ধিং সামুগুৰি এইবিলাক সমষ্টিত এতিয়াতো সমষ্টিবিলাক বদলি গ'ল বদলি যোৱাৰ পিছতো 90% য'ত সম্পূৰ্ণ সংখ্যালঘু লোক থাকে তাতে বিজেপিয়ে 30 হাৰিছো কিন্তু 30-35% ভোট পাব সক্ষম হৈছে কৰবাত এতিয়া ধৰক সমৰিয়াতে আমাৰ প্ৰাৰ্থীগৰাকী হাৰিছে তাত এটো 100% মুছলিম ডমিনেটেড সিট কিন্তু হাৰিলেও আমাৰ প্ৰাৰ্থীগৰাকীয়ে 30% ভোট পাইছে তাৰ মানে পৰম্পৰাগত স্থানতটো আমি ভাল কৰিছোই য'ত আমি সদায় কৰো তাত আমি 80% কৰো 70 কৰো এইবাৰ তাত আমি 100 কৰিছো আৰু য'ত আমি কেতিয়াও ভাল ভোট নাপাও তাতেও এইবাৰ আমি খুব ভাল ভোট কৰবাত হয়তো আমি জিকা নাই কিন্তু আমি সেকেন্ড পজিশনলৈকে পদুমৰ চিনত বা হাতীৰ চিনত আমি সেকেন্ড পজিশনলৈকে আহি গৈছো ইউডিএফ ৰাইজৰ দল এইবিলাক পিছত আছে
আমি ছেকেণ্ড পজিশ্যনলৈকে গুচি গৈছোঁ। অহা কেইটামান দিন পিছত আমি পুৰা ডেটা পালে আপোনালোকক দিম যে সংখ্যালঘু চিট আমি ক'ত প্ৰথম পাৰিছোঁ 3টাটো মই ক'লোৱে, আৰু 1-2টা ওলাব। ছেকেণ্ড হোৱা বহুত সমষ্টি আছে য'ত নেকি আমি ছেকেণ্ড হ'ব পাৰিছোঁ, আৰু ছেকেণ্ড হ'বৰ কাৰণে টান। UDF আছে, ৰাইজৰ দল আছে, তথাপিতো আমি ছেকেণ্ড হৈছোঁ। আৰু য'ত সংখ্যাগৰিষ্ঠ অঞ্চলত আমি য'ত আগত 80 পাওঁ বা 75% পাওঁ, তাত এইবাৰ আমি 100লৈকে গৈছোঁ।